Hello students, class netলৈ স্বাগতম জনাইছো। আজি আমি আৰম্ভ কৰিবলৈ গৈ আছো কাৰ্বন যৌগৰ নামকৰণৰ বিষয়ে। অৰ্থাৎ অধ্যায় 4 কাৰ্বন আৰু তাৰ যৌগৰ হেতুৰ বিষয়ে যে কাৰ্বন যৌগৰ নামকৰণ। কাৰ্বনৰ যৌগৰ নামকৰণ। Nomenclature of carbon compounds. যে কাৰ্বনৰ কম্পাউণ্ড বা কাৰ্বনৰ যৌগবোৰক নামবোৰ কেনেদৰে দিয়া হয়, মানে বিশেষকৈ হাইড্ৰকাৰ্বন তাৰ লগত থকা ফাংচনেল গ্ৰুপ যদি যুক্ত হৈ থাকে সেইবিলাকৰ নামনো কেনেকৈ দিয়া হয় বা নামবিলাক কেনেকৈ লিখা হয় সেই বিষয়ে আলোচনা কৰিব গৈ আছো। এতিয়া আচলতে কি হয়, নামকৰণৰ দুটা পদ্ধতি থাকে। এটা হৈছে সাধাৰণ নামকৰণ পদ্ধতি। নামকৰণৰ দুটা পদ্ধতি, এটা হৈছে সাধাৰণ নামকৰণ আৰু এটা হৈছে IUPAC নামকৰণ। সাধাৰণ নামকৰণ আৰু IUPAC নামকৰণ। IUPAC নামকৰণটো হৈছে কি, যে ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ পিয়ৰ এণ্ড এপ্লাইড কেমিষ্ট্ৰি বুলি এটা সংস্থা আছে। সেই সংস্থাটোৰ জৰিয়তে গোটেই ৱৰ্ল্ড ৱাইড, মানে গোটেই বিশ্বব্যাপী এটা নাম দিয়া হৈছে বস্তুটোৰ। সেইটো নামৰ দ্বাৰা কি কৰা হয়, গোটেই বিশ্বই সেই যৌগটোক চিনি পায়। আৰু সাধাৰণ নাম হৈছে এইটো কি, স্থানভেদে নামবিলাক। এনেকুৱা আমাৰ এইখিনি অঞ্চলত, অসমৰ এইখিনি অঞ্চলত বেলেগ এটা নামেৰে মাতিব পাৰে, ভাৰতৰ অন্যান্য ৰাজ্যবিলাকত বেলেগ নামেৰে মাতিব পাৰে, বা আমাৰ অসমৰে কিছু অংশতে বেলেগ এটা নাম হ'ব পাৰে, বেলেগ অংশত গ'লে বেলেগ এটা নাম হ'ব পাৰে, এনেকুৱা ধৰণৰ। মানে আমাৰ সাধাৰণ মানুহৰ নিচিনা যেনেকুৱা ঘৰত মতা নাম এটা আৰু স্কুলত লিখা নাম যিটো সেইটো এটা বেলেগ থাকে, এনেকুৱা ধৰণৰ মানে উপনাম আৰু নাম এনেকুৱা ধৰণৰ বস্তু হ'ব। সাধাৰণ নামটো হৈছে কি ঘৰত মতা নামৰ নিচিনা, আৰু IUPAC নামটো হৈছে কি চবেই জনা পোৱাকে। এতিয়া সেই হিচাপে আমি যিকেইটা আলোচনা কৰিম, নৰ্মেলি আমি IUPAC নামটোৱে আলোচনা কৰিম। এতিয়া যৌগবিলাকৰ নামকৰণ কৰোঁতে আমি প্ৰথম যিটো চাব লাগিব, যে যিকোনো যৌগতে কাৰ্বন যৌগ যিটো দিয়া থাকিব তাত কাৰ্বনৰ সংখ্যা কিমানটা আছে। এতিয়া কাৰ্বনৰ সংখ্যা অনুযায়ী নামবিলাক কি কি হ'ব পাৰে, যে কাৰ্বনৰ সংখ্যা আৰু তাৰ নাম কি হ'ব পাৰে। কাৰ্বন যদি এটা থাকে তাৰ নাম হ'ব মিথ, দুটা থাকিলে ইথ, তিনটা থাকিলে প্ৰপ, চাৰিটা থাকিলে বিউট, পাঁচটা থাকিলে পেন্ট, ছয়টা থাকিলে হেক্স, সাতটা থাকিলে হেপ্ট, আঠটা থাকিলে অক্ট। মই আঠটালৈকে লিখিলো, ইয়াৰ উপৰি থাকিব পাৰে, নটা থাকিলে নন বুলি ক'ব, 10টা থাকিলে ডেক বুলি ক'ব। মুঠতে এই 8টা থকাটোৱে জানি ল'লে হ'ল, যে এটা কাৰ্বন থাকিলে সেইটো যৌগটোৰ নামত প্ৰথম কি থাকিব, মিথ থাকিব, দুটা থাকিলে ইথ থাকিব, তিনটা থাকিলে প্ৰপ থাকিব, চাৰিটা থাকিলে বিউট থাকিব, পাঁচটা থাকিলে পেন্ট থাকিব, ছয়টা থাকিলে হেক্স, সাতটা থাকিলে হেপ্ট, আঠটা থাকিলে অক্ট। এনেকুৱা ধৰণৰ নামবিলাক আহিব। এতিয়া সেই অনুযায়ী প্ৰথম আমি চাব লাগিব, যৌগ যিটো দিয়া থাকিব সেই যৌগটোৰ আমি চাব লাগিব কাৰ্বনৰ সংখ্যাটো, মানে তাৰ দীঘলীয়াটো কিমান, মানে কেইটা কাৰ্বনযুক্ত যৌগটো আছে। তাৰপিছত আমি চাব লাগিব তাত কোনো ধৰণৰ দ্বিবান্ধনী বা ত্ৰিবান্ধনী আছে নেকি। তেতিয়াহ'লে সেইটোৰ নাম কি হ'ব, এই শেষত নাম এটা উপসৰ্গ অনুসৰ্গ এটা কি হ'ব, যোগ হ'ব। আৰু যদি কি হয়, কোনো ফাংচনেল গ্ৰুপ থাকে বা কাৰ্যকৰী মূলক থাকে, তেতিয়াহ'লে সেই নামটো, কাৰণ ফাংচনেল গ্ৰুপটোৰ প্ৰকাৰ অনুযায়ী কি হ'ব, তাৰ নামটো কেতিয়াবা আগতো লিখা হয়, কেতিয়াবা পিছতো লিখা হয়। মূল নামটোৰ আগত বা পিছত লিখা হয়। উপসৰ্গ হিচাপে লিখিলে উপসৰ্গ নামটো হ'ব, আৰু যদি অনুসৰ্গ হিচাপে লিখা হয়, পিছত লিখা হয়, তেতিয়াহ'লে অনুসৰ্গ হিচাপে সেইটো লিখা হ'ব। এতিয়া সেই অনুযায়ী আমি যদি এক্সাম্পল লওঁ, চিম্পল এটা দুটা কাৰ্বন থকা বা তিনটা কাৰ্বন থকা এটা যৌগ যদি লওঁ, সাপোজ তিনটা কাৰ্বন আছে, ইয়াত কি আছে, একো নাই, মানে গোটেই কেইটা হাইড্ৰজেন আছে, হাইড্ৰজেনৰ বাহিৰে কোনো ফাংচনেল গ্ৰুপ নাই, হয়নে? এনেকুৱা এটা এক্সাম্পল। এতিয়া এই এক্সাম্পলটোত যদি চোৱা হয়, যে কি ইয়াত কি আছে, কাৰ্বন কেইটা আছে, তিনটা আছে। তিনটা কাৰ্বন থাকিলে নামটো কি হ'ব, প্ৰপ, নামটো আহিব প্ৰপ। যে প্ৰপটো আহিল, প্ৰপটো অহাৰ লগে লগে ইয়াত কোনো ডাবল বন্ড আছে নেকি, কোনো ধৰণৰ ডাবল বন্ড নাই, বা ইয়াত কোনো ধৰণৰ ফাংচনেল গ্ৰুপ নাই। গতিকে লাষ্টত কি হ'ব, যেহেতু এইটো কোনো ধৰণৰ ডাবল বন্ড নাথাকিলে এইটো কি হয়, এলকেন শ্ৰেণী। গতিকে ইয়াত কি হ'ব, লাষ্টত এন যোগ হ'ব, মানে প্ৰপ প্লাছ এন দুটা মিলাই কি হ'ল, প্ৰপেন। নামটো হ'ল প্ৰপেন, অৰ্থাৎ এনটো কি হ'ল, যোগ হ'ল। ইয়াত যিহেতু কোনো ধৰণৰ কি নাই, ডাবল বন্ড নাই, সেইকাৰণে কি হ'ল, প্ৰপেন। আৰু ইয়াত যিহেতু কোনো ধৰণৰ ফাংচনেল গ্ৰুপ নাই, ফাংচনেল গ্ৰুপ থাকিলে কি হ'ব, ইয়াৰ আগত বা পিছত নামটো হ'ব, অৰ্থাৎ প্ৰপ যোগ এন কি হ'ল, প্ৰপেন। আচলতে নামবিলাক যদিও অসমীয়াত লিখা হৈছে, ইয়াৰ অৰিজিনেল আচলতে বস্তুটো কি হয়, ইংৰাজীতহে হয়। প্ৰপ আৰু এন লগ হৈ
প্ৰপেন হয়। এইটোহে আচল নামটো। অসমীয়াত কেৱল ইংৰাজী নামটোৰ উচ্চাৰণটোহে লিখা হয়। এটা গ'ল। এতিয়া এই যৌগটোৰ ক্ষেত্ৰতেই আমি যদি কি কৰোঁ, ইয়াতে যেনিবা এটা কি আছে আমাৰ ফাংচনেল গ্ৰুপ ক্লোৰিন বা ব্ৰমিন এটা আছে ধৰি ল'লো। এতিয়া এই যৌগটোৰ নামটো কি হ'ব? যিহেতু এতিয়া কি আহি গ'ল, কাৰ্বন আহি গ'ল তিনিটা হ'লে কি হয় আমাৰ কাৰণে প্ৰপ, যেহেতু ইয়াত কোনো ধৰণৰ ডি বান্ধনী নাই, প্ৰপেন আহি গ'ল। আৰু কি আছে, ব্ৰমিনটো লগ লাগি আছে, গতিকে ব্ৰমিন লগ লাগি থকাৰ কাৰণে ইয়াক কি কৰা হয়, সদায় মূল নামটোৰ আগত লিখা হয়। আগত লিখিলে কি বুলি লিখা হ'ব, ইয়াৰ আগৰ ভিডিঅ'টোত আলোচনা কৰিছিলোঁ যে কি হয়, ব্ৰমিন থাকিলে ব্ৰমো, ক্লোৰিন থাকিলে ক্ল'ৰো, এনেকুৱা ধৰণৰ নামবিলাক আহে। গতিকে এই যেতিয়া ব্ৰমিনটো আছে, গতিকে ইয়াৰ নামৰ আগত কি হ'ব, ব্ৰমো শব্দটো আহিব। ব্ৰমোপ্ৰপেন। কিন্তু এতিয়া ব্ৰমোটো ক'ত লাগি আছে, কোনটো কাৰ্বনত লাগি আছে? এতিয়া আমি চাব লাগিব, যিটো কাৰ্বনত লাগি আছে, মানে একফালৰ পৰা আমি কাৰ্বনৰ নম্বৰো দিব লাগিব। মানে যিফালৰ পৰা নম্বৰ দিলে সহজতে সোনকালে ব্ৰমিনটো পোৱা যাব, ফাংচনেল গ্ৰুপটো পোৱা যাব, সেইফালৰ পৰা আমি নম্বৰ দিব লাগিব। গতিকে এইটো 1 নম্বৰ হ'ব, এইটো 2 নম্বৰ কাৰ্বন, এইটো 3 নম্বৰ কাৰ্বন। গতিকে 1 নম্বৰত থাকিলেও যি হ'ব, 3 নম্বৰ থাকিলে একেই হ'ব। গতিকে 2 নম্বৰ থাকিলে বেলেগ হৈ যাব। গতিকে 1 নম্বৰত যিহেতু ব্ৰমিন আছে, সেইকাৰণে কি হ'ব, 1 ব্ৰমোপ্ৰপেন। যৌগটোৰ নাম কি হ'ব, 1 ব্ৰমোপ্ৰপেন। ইয়াৰ পিছত যদি ব্ৰমিন নাথাকি বেলেগ থাকে, আৰু এই ব্ৰমিনটোৱে যদি স্থানটো সলনি হৈ থাকে, যেনিবা ইয়াতে ব্ৰমিনটো আছিল, তেতিয়াহ'লে ইয়াৰ নামটো কি হ'ব পাৰে, যাতে কি হ'ব, এবাৰ ইফালৰ পৰা 1 দিলে ইয়াতে 2 পাম, ইফালৰ পৰা 1 দিলেও ইয়াতে 2 পাম, মানে দিলেই হ'ল, যিফালে নিদিওঁ কিয় 2ত আছে। গতিকে 2 নম্বৰত কি আছে, ব্ৰমিনটো আছে, 2 ব্ৰমো। কাৰ্বন কেইটা আছে, 3টা আছে, প্ৰপ, কোনো ডাবল বন্ড নাই, এন, 2 ব্ৰমোপ্ৰপেন। যৌগটোৰ নাম হ'ল কি, 2 ব্ৰমোপ্ৰপেন। ইয়াৰ পিছত বেলেগ যদি লওঁ, সাপোজ ইয়াত যদি কি নাথাকে, কোনো ধৰণৰ এইটো ফাংচনেল গ্ৰুপ নাথাকি আমাৰ কি আছে, যেনিবা ডাবল বন্ড এটা আছে, তেতিয়াহ'লে এইটোৰ নাম কি হ'ব? কাৰ্বন কেইটা আছে, 3টা আছে, 3টা থাকিলে কি হয়, প্ৰপ। ইয়াত কোনো ধৰণৰ কি নাই, বেলেগ ফাংচনেল গ্ৰুপ নাই, গতিকে কি আছে, অকল ডাবল বন্ড আছে। ইয়াত যদি কি আছে, ডাবল বন্ড আছে, ডাবল বন্ড থাকিলে কি যোগ হয়, ইন যোগ হয়, নামটো কি হ'ব, প্ৰপিন। অৰ্থাৎ ইংৰাজীত লিখিলে প্ৰপ প্লাছ ইন, প্ৰপিন। নামটো কি হ'ব, প্ৰপিন। এইটো হৈছে কি নিয়ম। এই নিয়ম অনুযায়ী কি কৰিব লাগিব, আমি নামবিলাক লিখি থাকিব লাগিব। ট্ৰিপল বন্ড থাকিলে কি হ'ব, আইন যোগ হ'ব, ৱাই আনি আইন যোগ হ'ব। আৰু এই ক্ষেত্ৰত এইবাৰ যদি কি থাকে, আৰু বেলেগ বেলেগ ধৰণৰ যদি যৌগ থাকে, সাপোজ এতিয়া যদি ফাংচনেল গ্ৰুপ কিবা এটা লোৱা হয়, এইটো যেনিবা আছে, ইয়াত কি আছে, চি ডাবল বন্ড ও আছে, মানে কিটোন গ্ৰুপ আছে, কিটোন ফাংচনেল মূলকটো আছে। গতিকে আমি চাব লাগিব 1 2 3 4 কেইটা কাৰ্বন আছে, 4টা কাৰ্বন আছে, গতিকে নামটো কি হ'ব, বিউট। যেহেতু ইয়াত কাৰ্বন কাৰ্বনৰ মাজত কোনো ধৰণৰ ডাবল বান্ধনী নাই, গতিকে বিউটেন যোগ কিটোন শব্দটো আছে, কিটোনৰ সদায় কি যোগ হয়, লাষ্টত অন যোগ হয়, গতিকে বিউটেন যোগ অন, এইটো কৰিলে কি হয়, এইটোৰ উচ্চাৰণটো হয় বিউটানন। এইটো হৈ যায় বিউটানন, আচলতে ইংৰাজীত বিউট, যেহেতু কি আছে, বিউটেন থাকিব প্লাছ অন যোগ হ'লে লাষ্টৰ ইটো উঠি গৈ বিউটানন হৈ যায়। এইটো হৈছে এই যৌগটোৰ নাম। এইবাৰ যদি এলকহলযুক্ত যৌগ এটা লোৱা হয়, মানে এলকহল কাৰ্বন থকা, 3টাই ললো যেনিবা, ইয়াত কি আছে, এতিয়া এইটো হৈছে কি, কাৰ্বন কেইটা আছে, 3টা আছে, অৰ্থাৎ প্ৰপাইল। নামটো কি হ'ব, প্ৰপেন। নামটো হ'ল প্ৰপেন প্লাছ কাৰ্বক্সিলিক এচিড,
ফাংচনেল গ্ৰুপটো কি আছে এলকহল এলকহল হলে লাষ্টত কি যোগ হ'ব অল যোগ হ'ব এই ইটো উঠি যাব অলটো যোগ হ'ব অৰ্থাৎ কি হ'ব প্ৰপানল কিন্তু প্ৰপানলটো কিমান হ'ল 1 নম্বৰ পজিশন আছে সেইটো কাৰণে 1 প্ৰপানল বুলি লিখা হয় 1 প্ৰপানল নামটো কি হ'ব 1 প্ৰপানল কাৰণ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ কাৰ্বন গতিকে 1 নম্বৰ কাৰ্বন যিফালৰ পৰা আমি সোনকালে এইটো পাম সেইফালৰ পৰা নম্বৰিং কোড কৰা হ'ব গতিকে এইটো 1 নম্বৰ থাকে গতিকে 1 প্ৰপানল বা সিম্পলি আমাৰ দশম শ্ৰেণীৰ লেভেললৈকে অকল প্ৰপানল লিখিলেও হৈ যায় কিন্তু পৰৱৰ্তী পৰ্যায়ত গ'লে আচলতে এই নম্বৰিংটো আহিব লাগিব আচল শুদ্ধ যেটো পলিসি সেইমতে নম্বৰটো দিয়াটো জৰুৰী গতিকে এটা হল 1 প্ৰপানল মানে অসমত লিখিলে প্ৰপানল 1 প্ৰপানল গতিকে এইবিলাক হৈছে কি নামকৰণৰ নিয়ম এই নিয়ম অনুযায়ী কি কৰিব লাগিব আমি নামবিলাক লিখিব লাগিব বা এলডিহাইড মূলক যদি থাকে এনেকেও যদি দিয়া থাকে এইটোৰ সম্পূৰ্ণ ৰূপটো কি হ'ব এই যৌগটোৰ যেহেতু এলডিহাইড গ্ৰুপ আছে সদায় এইটো 1 নম্বৰ 2 3 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ কাৰ্বন কাৰ্বন কেইটা আছে টোটাল 4টা তাৰ মানে কি হ'ব বিউটেন মানে বিউটেন যক এলডিহাইড থাকিলে সদায় লাষ্টত কি যোগ হয় এল যোগ হয় এল অৰ্থাৎ এটা যদি চোৱা যায় বিউটেন যোগ এল লাষ্টত ইটো উঠি যাব কি হ'ব বিউটানেল এইটো হ'ব আমাৰ এই যৌগটোৰ নাম এলডিহাইড থাকিলে লাষ্টত কি হয় এল হয় এইবাৰ আৰু এটা যদি বেলেগ কাৰ্বক্সিলিক এসিড থকা যৌগ লোৱা যায় কাৰ্বক্সিলিক এসিড থকা সম্পূৰ্ণ ৰূপটো লিখা হোক এইটো কাৰ্বক্সিলিক এসিড এইটো 1 নম্বৰ সদায় 1 নম্বৰ থাকিব কাৰ্বন গতিকে ইয়াত আৰু নম্বৰ লিখাৰ দৰকাৰ নাই কাৰণ এইটো 1 নম্বৰ হ'ব গতিকে কাৰ্বন কেইটা আছে 1 2 3 4 চাৰিটা থাকিলে কি হয় বিউটেন যেহেতু কাৰ্বক্সিলিক এসিড আছে সদায় কি হ'ব ওইক এসিড শব্দটো যোগ হ'ব লাষ্ট তাৰ মানে বিউটানয়িক এই ইটো উঠি যাব ওইকটো এড হ'ব বিউটানয়িক এসিড এসিড বিউটানয়িক এসিড ওইক এসিড যোগ হয় সদায় লাষ্টত কি হ'ব ওইক এসিড এই শব্দটো কি হয় নামটোৰ লাষ্টত এটো যোগ হ'ব অৰ্থাৎ এটো কেইটা কাৰ্বন আছে 4টা কাৰ্বন থকাৰ কাৰণে এই যৌগটোৰ নাম হ'ল কি বিউটেন কিন্তু ফাংচনেল গ্ৰুপটো ওইক এসিড অৰ্থাৎ কাৰ্বক্সিলিক এসিড থকাৰ কাৰণে কি হ'ল বিউটানয়িক এসিড গতিকে এনেকুৱা ধৰণৰ হিচাপত কি কৰিব লাগিব আমি নামবিলাক লিখিব লাগিব গতিকে যিমান কেইটা হ'ল মুঠতে আমাৰ ফাংচনেল গ্ৰুপ থকা ফাংচনেল গ্ৰুপ নথকা বা দ্বিবান্ধনী বা ত্ৰিবান্ধনী থকা যৌগবিলাকৰ নামকৰণটো আমি শিকিলো এতিয়া যিকোনো ধৰণৰ যৌগৰ নামকৰণ দিলে আমি নামকৰণটো লিখিব পাৰিম নিশ্চয় এতিয়া সেই হিচাপত আৰু যদি দুটামান এক্সাম্পল লোৱা হয় এইটো যেনিবা যৌগটো যদি লৈছো এই যৌগটোত কাৰ্বন কেইটা আছে 1 2 3 4 5 5টা কাৰ্বন আছে গতিকে 5টা কাৰ্বন যুক্ত হলে কি হ'ব পেন্টেন পেন্ট কি
কিন্তু আমাৰ কি আছে ডাবল বন্ড নাই, ডাবল বন্ড নহয় ট্ৰিপল বন্ড এটা আছে, গতিকে ট্ৰিপল বন্ড থাকিলে কি হ'ব আইন, লাষ্টত কি হ'ব পেণ্টৰ লগত ৱাই আনি যোগ হ'ব পেণ্টাইন, কিন্তু কিমান নম্বৰত আছে আমি ইফালৰ পৰা যদি যাওঁ কেই নম্বৰ কাৰ্বনত ট্ৰিপল বন্ধনটো পাওঁ 1 2 3 নম্বৰ কাৰ্বনত, আৰু ইফালৰ পৰা গ'লে 1 2 নম্বৰ, গতিকে আমি ইফালৰ পৰা নম্বৰিং কৰিম, অৰ্থাৎ কেই নম্বৰত হ'ব 2 নম্বৰত আইনটো আহিল, সেইকাৰণে কি লিখিব লাগিব 2 নম্বৰত কি আছে পেণ্ট আইন, অৰ্থাৎ 2 পেণ্টাইন, যৌগটোৰ নাম হ'ব কি 2 পেণ্টাইন, বা অন্য ধৰণে লিখিব পাৰি পেণ্ট 2 আইন বুলিও লিখা হয়, অৰ কি কৰা হয় পেণ্ট 2 আইন বুলিও লিখা হয়, অৰ্থাৎ 2 পেণ্টাইন। অসমীয়াত লিখিলে 2 পেণ্টাইন বুলি লিখা হ'ব, বা পেণ্ট 2 আইন বুলিও লিখিলে কোনো অসুবিধা নাই। গতিকে এনেকুৱা ধৰণৰ কি হ'ব বিভিন্ন ধৰণৰ যৌগ যিমানবোৰ আহক আমি নামবিলাক লিখিব পাৰিম নিশ্চয়।